গোলাপগঞ্জৰ কৈমাৰী এমি মাদ্ৰাছাত উত্তপ্ত পৰিস্থিতি। স্কুল ইউনিফৰ্মৰ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে স্কুলখনৰ বিৰুদ্ধে। ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কাপোৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কৈমাৰীৰ এমি মাদ্ৰাছাত বিদ্যালয় পৰিচালনা কমিটি আৰু প্ৰধান শিক্ষকৰ মাজত ভিতৰুৱা সংঘাতৰ উমান। SMC কমিটিয়ে যিটো কাপোৰ পচন্দ কৰি সিদ্ধান্ত লৈছিল তাৰ পৰিৱৰ্তে নিম্নমানৰ ড্ৰেছ দিয়াৰ বাবে এই সংঘাত সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। আনফালে SMC কমিটিয়ে মিড ডে মিল খোৱাৰ নামতো দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। হঠাৎ গৰমৰ বন্ধৰ মাজত ছাত্ৰ-ছাত্ৰীক স্কুললৈ মাতি আনি ইউনিফৰ্ম বিতৰণ কৰাৰ বাবে সন্দেহৰ বহিঃপ্ৰকাশ ঘটিছে বুলি জানিব পৰা গৈছে। আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমার এই 272 নং এলপি স্কুল চারামখনত মানে এমি মাদ্রাসাখনত ভট্টাচার হয়ে আছে। এই কারণে এই স্কুল ড্রেসর কারণে আগর যেটু আছিল কোটেশন চেঞ্জ করে বেলেগ এটা দিছে মাস্টারে না প্রেসিডেন্টে মানে কমিটিয়ে টাকা খাইখানি কি করেছে এইটো আমি নাজানো, কিন্তু আমার যেটু কাপড় কোটেশনের যেটু কাপড় এইটো আমাক লাগে। আৰু মিড ডে মিলৰ বহুত কিছু হৈ আছে। বেলেগ স্কুলত এই বন্ধৰ মাহত চাউল আৰু পইচা বটৰা কৰি দিয়ে, আমাৰ স্কুলত ক'লে আৰু কয় কি মোৰ অৰ্ডাৰ নাই, হেডমাষ্টাৰে ক'লে অৰ্ডাৰ নাই। তো আমি কৈছোঁ অৰ্ডাৰ যদি নাই তেতিয়া দিব নালাগে, যেহেতু এতিয়া গৰমৰ বন্ধ চলি আছে এই মুহূৰ্তত ছাত্ৰ-ছাত্ৰী এত উপস্থিত হৈছে। হয়, আপুনি কি ক'ব এই সন্দৰ্ভত? তো এইটো গুচি গৈছে। আজিতো বন্ধৰ দিন, আজি কেনেকৈ ছাত্ৰবিলাকক মাতি কেনি কোন মহিলাৰ ভোট আছে নে কি এইবিলাক আমি নাজানো, এইবিলাক দি কালি মানে মাতিছে এই বৰষুণৰ টাইমত মাতি কেনে আজি ল'ৰা ছোৱালীবিলাক মাতিছে ড্ৰেছ দিব। আমি যে গাৰ্জিয়ান আমাক মাতা নাই, আমি আগতে কৈছোঁ যে এই ড্ৰেছ নচলিব। আমাৰ যিটো মানে কমিটিয়ে যিটো কোটেশনত চিলেকশ্যন কৰিছে এইটোৱে আমাক লাগে। আৰু কি কয় এই মানে মিড ডে মিলৰ আচল তথ্যখিনি আমাক লাগে, কোনদিন কেতিয়া কি দিব খাৱাটো এইটো লাগে। মই কৈমাৰী এমি মাদ্ৰাছাৰ প্ৰেচিডেণ্ট হওঁ। ইয়াত মোক মাতিছে যে ড্ৰেছ দিব লাগে, ড্ৰেছ দিব লাগে। আহিছোঁ, অহাৰ পিছত দেখিছোঁ যে টেণ্ডাৰত যিটো কাপোৰ দিছে সেই কাপোৰটো নাই, মানে কাপোৰটো টোটালি চেঞ্জ হৈছে। মানে আগত আছিল ৰাহুল কোম্পানী, এতিয়া দেখা গৈছে যে এইটো বেলেগ কোম্পানীৰ কাপোৰ দিছে। এইখিনি খেলি মেলি হৈ আছে। যে মই কৈছোঁ যে যিখিনি কাপোৰ দিছে সেইখিনি কাপোৰ দিব লাগিব, মানে বেলেগ কাপোৰটো নিদিব। তাৰপিছত ছোৱালীবিলাকে কৈ আছে যে না আমাক ড্ৰেছ লাগে, কিন্তু ড্ৰেছটো মই কেনেকৈ দিম? যদি মই ড্ৰেছ দিওঁ তেনেহ'লে ৰাইজে মোক ধৰিব যে তুমি টকা খাইছা, টকা খোৱাৰ পিছত যিটো চিলেকশ্যন কৰিছোঁ সেই চিলেকশ্যনৰ কাপোৰটো তুমি দিয়া নাই, বেলেগটো দিছা। তো মই ভাবোঁ যে যিটো চিলেকশ্যনত দিছে মানে আমাৰ কমিটিয়ে যিটো চিলেকশ্যন কৰি দিছে সেই কাপোৰখিনি দিব লাগে। আপুনি ভাবে নেকি দুৰ্নীতি হৈছে? মই ভাবি আছোঁ যে এতিয়া মই ভাবোঁ যে যিহেতু কাপোৰটো